নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে সুপ্ৰভাত জনাইছো লগতে স্বাগতম জনাইছো আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আমি আলোচনা কৰিব লৈছো প্ৰথমটো খবৰ হৈছে আকাশলংঘী মাচুল বৃদ্ধি ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত সাধাৰণ বিচনাৰ মাচুলে 200 টকাৰ পৰা 1500 টকা পৰ্যন্ত বৃদ্ধি কম খৰচত উন্নত কৰ্কট চিকিৎসাৰ শেষ আশাও যেন আজি শেষ হ'ল কৰ্কট ৰোগীৰ বাবে এটা দুঃসংবাদ ব্যক্তিগত চিকিৎসালয়ৰ দৰে ষ্টেট কেন্সাৰ ইনষ্টিটিউট গুৱাহাটীত ভৰিব লাগিব আপুনি মোটা অংকৰ ধন উন্নত স্বাস্থ্য সেৱা আৰু শিক্ষা এতিয়া সাধাৰণ মানুহৰ সাধ্যৰ বাহিৰত মাত্ৰ দুদিন পূৰ্বে আৰএছএছ প্ৰধান মোহন ভাগৱতে কোৱা এই কথাই দেশত আলোড়নৰ সৃষ্টি কৰিছিল কিন্তু এয়া যেন সঁচা প্ৰতিপন্ন কৰিছে ৰাজ্য চৰকাৰ জড়িত গুৱাহাটীৰ ভঙাগড়স্থিত অসমৰ আগশাৰীৰ চিকিৎসা কেন্দ্ৰ ষ্টেট কেন্সাৰ ইনষ্টিটিউট গুৱাহাটীয়ে ৰাজ্যত বৰ্ধিত কৰ্কট ৰোগীৰ সংখ্যাৰ ক্ষেত্ৰত বিপদঘণ্টা বজাৰ সময়তে ৰাজ্যবাসীলৈ আশাৰ বতৰা কঢ়িয়াই আনিছিল ভঙাগড়স্থিত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সমীপৱৰ্তী ষ্টেট কেন্সাৰ ইনষ্টিটিউট গুৱাহাটীয়ে অত্যাধুনিক তথা কম খৰচত চিকিৎসাৰ বাবে বহু দুৰ্গতজনৰ মনলৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল কিন্তু ৰাজ্যৰ কৰ্কট ৰোগীসকললৈ আহিল এটা বেয়া খবৰ ব্যক্তিগত প্ৰতিষ্ঠানৰ দৰে আকাশলংঘী মাচুল বৃদ্ধি কৰিছে ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানটোত দৰিদ্ৰজনৰ বাবে এতিয়া সাধ্যৰ বাহিৰত হৈ পৰিছে ভঙাগড়ৰ এই ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানটো সোমবাৰৰ পৰা ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানে বৃদ্ধি কৰিছে প্ৰায় সকলো ধৰণৰ সেৱা মাচুল 7 গুণ পৰ্যন্ত বৃদ্ধি পাইছে ৰোগীৰ সেৱা মাচুল আকস্মিকভাৱে সোমবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ ষ্টেট কেন্সাৰ ইনষ্টিটিউট গুৱাহাটীয়ে বৃদ্ধি কৰিছে এই মাচুলসমূহ বন্ধ হৈছে বিনামূলীয়া ঔষধ তথ্য অনুসৰি পঞ্জীয়ন মাচুল 100 টকাৰ পৰা 360 টকালৈকে বৃদ্ধি পায় জেনেৰেল বেডৰ মাচুল 200 টকাৰ পৰা 1500 টকালৈকে বৃদ্ধি পায় এখন বিচনাৰ কেবিনৰ মাচুল 3000 টকাৰ পৰা 4500 টকালৈকে বৃদ্ধি পায় একাধিক বিচনাৰ কেবিনৰ মাচুল 2000 টকাৰ পৰা 3000 টকালৈকে বৃদ্ধি পায় আইচিইউৰ মাচুল 1500 টকাৰ পৰা 4000 টকালৈকে বৃদ্ধি পায় তেজৰ পৰীক্ষাৰ মাচুল 1200 টকাৰ পৰা 2400 টকালৈকে বৃদ্ধি পায় সিটি স্কেনৰ মাচুল 4500 টকাৰ পৰা 6500 টকালৈকে বৃদ্ধি পায় ৰোগী ভৰ্তি হোৱাৰ সময়ত জমা দিয়া আমানতৰ ধনৰ পৰিমাণ 10000 টকা এই ক্ষেত্ৰত চৰকাৰক প্ৰশ্ন জিআই থকাৰ শেষ আশাকনো হেৰুৱাব নেকি এজন কৰ্কট ৰোগীয়ে এতিয়া আইছো আমি পৰৱৰ্তী খবৰলৈ লুৰুণজ্যোতি গগৈ আৰু ৰাহুল গান্ধীৰ বৈঠকৰ পিছতে অখিল গগৈয়ে ঘটাইছে বিস্ফোৰণ আমাক নুলুৱাকৈ যদি বিজেপিক হৰুৱাব পাৰে তেন্তে আমি স্বাগতম জনাইছো 2024ত আমি কিং মেকাৰ হ'ম আৰু 31ত ৰাইজৰ দল কিং মেকাৰ নহয় কিং হ'ব এই বুলি দাবী জনাই অখিল গগৈয়ে নতুন দিল্লীত গৌৰৱ গগৈৰ উদ্যোগত মঙলবাৰে অনুষ্ঠিত হোৱা অসম জাতীয় পৰিষদ কংগ্ৰেছৰ ৰাহুল গান্ধীৰ মাজত হোৱা বৈঠকক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে বৈঠকখনৰ প্ৰসংগত গগৈয়ে কয় যে এজেপি আৰু কংগ্ৰেছৰ বৈঠক সন্দৰ্ভত তেওঁ জ্ঞাত নহয় অখিল গগৈয়ে কয় যে এই সময়ত আমি সকলো বিৰোধী উচ্ছেদ সন্দৰ্ভত একলগ হ'ব লাগিছিল মূল্য বৃদ্ধিয়ে অসমৰ ৰাইজৰ মাজত হাহাকাৰ লগাইছে সকলো ইছুক লৈ আমি একেলগে থিয় হ'লে চৰকাৰৰ উৎপাত কমাব পাৰিলোহেঁতেন খৰাং পৰিস্থিতিৰো মোকাবিলা কৰিব পাৰিলোহেঁতেন লুৰিনৰ সৈতে মই কথা পাতিছিলোঁ উচ্ছেদ আৰু খৰাঙক লৈ লুৰিণজ্যোতি গগৈ সহ অজাপৰ প্ৰতিনিধি দলৰ ৰাহুল গান্ধীৰ সৈতে বৈঠক প্ৰসংগত কোনো তথ্য নাথাকিলেও অখিল গগৈয়ে যে আশাবাদী যে ৰাহুলৰ সৈতে বিৰোধী মিত্ৰতাক লৈয়ে কথা পাতিছে লুৰিণজ্যোতি গগৈয়ে কিয়নো লুৰিণজ্যোতি গগৈ মৰ্চাৰ সম্পাদক হয় এতিয়া আহিছো আমি পৰৱৰ্তী খবৰলৈ অথলে গ'ল মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি নিপকোৱে পুনৰ এৰিলে পানী পুৱাই নিপকোৱে খুলি দিলে ৰঙা নদী প্ৰকল্পৰ গেট উফন্দি উঠিছে ৰঙা নদী লখিমপুৰৰ নৈপৰীয়া ৰাইজৰ মাজত লাগিছে হাহাকাৰ বানৰ বাবে পুনৰ সাজু হওক লখিমপুৰবাসী কাৰণ নিপকোৱে পুনৰ এৰি দিছে পানী বুধবাৰে পুৱাই ৰঙা নদী জলবিদ্যুৎ প্ৰকল্পৰ জলাধাৰৰ অতিৰিক্ত পানী ৰঙা নদীত এৰি দিয়ে নিপকোৱে ইয়াৰ পূৰ্বে মঙলবাৰে সন্ধিয়া নিপকোৰ তৰফৰ পৰা লখিমপুৰ জিলা প্ৰশাসনলৈ এক সতৰ্কবাৰ্তা প্ৰেৰণ কৰা হয় প্ৰকল্পৰ জলাধাৰৰ অংশত পানীৰ চাপ বৃদ্ধি পোৱাৰ বাবে অতিৰিক্ত জলৰাশি মোকলাই দিয়া হ'ব পাৰে বুলি সতৰ্কবাৰ্তা প্ৰেৰণ কৰিছিল নিপকোৱে
এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। অসম বিষয়ত কোনো ধৰণৰ মাত নামাতিবলৈ আলফা স্বাধীনক সকিয়নি হিন্দু সুৰক্ষা সেনা নামৰ সংগঠনটোৰ। পৰেশ বৰুৱাক কিয় ইছলামিক সম্প্ৰসাৰণবাদী চক্ৰৰ দালাল বুলি অভিহিত কৰিলে হিন্দু সুৰক্ষা সেনা অসমৰ কেন্দ্ৰীয় সম্পাদক মিথুন দাসে? অসম তথা উত্তৰ পূৰ্বাঞ্চলত স্বাধীনতা দিৱস বৰ্জনৰ বাবে বিভিন্ন সন্ত্ৰাসবাদী সংগঠনে আহ্বান জনোৱাটো কোনো নতুন কথা নহয়। এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে হিন্দু সুৰক্ষা সেনা অসমে। কোনো সন্ত্ৰাসবাদী সংগঠনৰ ভয় ভাবুকিৰ ওচৰত সেও নামানি 15 আগষ্টত মুক্তমনে স্বতঃস্ফূৰ্তভাৱে আৰু সৰ্বাত্মক ৰূপেৰে দেশৰ স্বাধীনতা দিৱস উদযাপন কৰিবলৈ অসমবাসীৰ প্ৰতি আহ্বান জনাইছে হিন্দু সুৰক্ষা সেনা অসমে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত কণ্ঠশিল্পী তৰালী শৰ্মাক ভাস্কৰ ৰত্ন বঁটা 2025 প্ৰদান। কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীয়ে আগবঢ়াব এই বঁটা। এই বঁটা গ্ৰহণ কৰি কণ্ঠশিল্পীগৰাকীয়ে কয়, বঁটাবোৰ আচলতে টনিকৰ নিচিনা। শ্ৰেষ্ঠ মহিলা নেপথ্য গায়িকাৰ ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত কণ্ঠশিল্পী সংগীত পৰিচালক তৰালী শৰ্মাক কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীয়ে ভাস্কৰ ৰত্ন বঁটা 2025 প্ৰদান কৰে। কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ত আনুষ্ঠানিকভাৱে তৰালী শৰ্মাক প্ৰদান কৰা হয় এই বঁটাটো। এই বঁটা গ্ৰহণ কৰি কণ্ঠশিল্পীগৰাকীয়ে কয় যে যি ঠাইত সংস্কৃতৰ শ্লোক উচ্চাৰণ হৈ আছে সেই ঠাইখিনি পবিত্ৰ লাগিছে। মোৰ গুণেৰে জ্ঞানেৰে বয়সেৰে কৰ্মৰে এই বঁটাটো পোৱাৰ যোগ্য হয়নে নহয় সেয়া মই নাজানো, কিন্তু মোৰ কাৰণে এয়া আশীৰ্বাদ। মোৰ ককা গিৰীশ চন্দ্ৰ দেৱশৰ্মা এগৰাকী সংস্কৃতৰ শাস্ত্ৰী আছিল। তেওঁ সকলো চৰ্চা কৰিছিল। আজিৰ দিনটোত সেই ভাষাটি এজন ভাৰতীয় এজন অসমীয়া হিচাপে কিমান গুৰুত্ব দিব লাগে সেয়া মোৰ মনলৈ আহিছে। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰলৈ। BTCৰ গোষ্ঠীগত সংঘৰ্ষৰ জড়িত 5 অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড। 2012 চনৰ 22 জুলাইত বিজনীৰ হাছৰাওবাৰীত সূত্ৰপাত ঘটোৱা গোষ্ঠীগত সংঘৰ্ষৰ অপৰাধীয়ে পালে শাস্তি। 2012 চনৰ BTAD সংঘটিত হৈছিল ৰাজ্য কঁপোৱা গোষ্ঠীগত সংঘৰ্ষ। এই গোষ্ঠীগত সংঘৰ্ষত জড়িত 7 মূল অভিযুক্তৰ 5 জনক CBIৰ বিশেষ আদালতে বিহিলে কঠোৰ শাস্তি। চিৰাং জিলাৰ হাছৰাওবাৰীত 2012 চনৰ 23 জুলাইত সংঘটিত এই নাৰকীয় কাণ্ডৰে জড়িত থকা 7 অভিযুক্তৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি চলা বিচাৰৰ প্ৰক্ৰিয়াৰ অন্তত বঙাইগাঁও আদালতে মঙলবাৰে চূড়ান্ত ৰায় প্ৰদান কৰে। BTCৰ গোষ্ঠীগত সংঘৰ্ষ কোন কোন জড়িত আছিল? 2012 চনৰ 22 জুলাইত বিজনীৰ হাছৰাওবাৰীত 3জন বড়ো জনগোষ্ঠীৰ লোকক প্ৰায় 30-40 জনীয়া এটি দুৰ্বৃত্তৰ দলে লাঠি জোং লৈ আক্ৰমণ কৰিছিল। উক্ত নাৰকীয় আক্ৰমণত 2জন বড়ো জনজাতীয় লোক গুৰুতৰভাৱে আহত হোৱাৰ উপৰিও মৃত্যু হৈছিল ৰত্নেশ্বৰ বসুমতীৰ নামৰ এজন লোকৰ। উক্ত জঘন্য হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছতে জ্বলিছিল BTAD অঞ্চল। বহু লোকৰ ঘৰ বাৰী জ্বলি ছাই হোৱাৰ লগতে বহু লোকে চিৰদিনৰ বাবে ঘৰ বাৰী হেৰুৱাই পলায়ন কৰিব লগা হৈছিল দৰে এটা পৰিস্থিতিৰ উদ্ভৱ হৈছিল। উক্ত ঘটনাৰ পিছতে আৰক্ষীয়ে চিৰাং জিলাৰ বিজনী আৰক্ষী থানাত এক গোচৰ ৰুজু কৰি কেইবাজনো দুৰ্বৃত্তক কৰায়ত্ব কৰে। আনহাতে সংঘৰ্ষৰ সামগতাৰ পিছত উক্ত ঘটনাৰ তদন্তৰ দায়িত্ব দিয়া হয় ভাৰত চৰকাৰৰ সৰ্বোচ্চ তদন্তকাৰী সংস্থা CBI। এই ঘটনা অৰ্পণ কৰাৰ পাছতে CBIয়ে উক্ত গোচৰৰ পুংখানুপুংখ তদন্ত কৰাৰ অন্তত 7জন লোকক অভিযুক্ত কৰে আৰু 6 জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে অভিযুক্তসকলৰ ভিতৰত এজন বৰ্তমানলৈকে পলাতক হৈ আছে। CBIৰ বিশেষ আদালতে গোচৰ নং 06/2012ৰ জৰিয়তে উক্ত সমগ্ৰ ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া চলাই থকাৰ মাজতে এজন অভিযুক্তৰ মৃত্যু হয়। বঙাইগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত বিচাৰ প্ৰক্ৰিয়া আৰু কেইবালানি শুনানিৰ অন্তত CBIৰ বিশেষ আদালতে মঙলবাৰে 5 অভিযুক্তৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ ঘোষণা কৰে। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰলৈ। 134 সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ বড়োলেণ্ড FCৰ। ডুৰাণ্ড কাপৰ কোৱাৰ্টাৰত বড়োলেণ্ড FC 4-0 গলত বিজয়ী।
অসমৰ ফুটবলৰ ইতিহাসত গৌৰৱৰ নতুন অধ্যায় সন্নিৱিষ্ট কৰিলে বড়োলেণ্ড FCয়ে ৰাজ্যৰ প্ৰথমটো ক্লাব হিচাপে চলিত 134 সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে দলটোৱে ভাৰতীয় সেনাই আয়োজন কৰা এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ আজি মঙলবাৰে কোকৰাঝাৰৰ চাই ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ ডিৰ অন্তিমখন মেচত বড়োলেণ্ড FCয়ে 4-0 গলত ITBPৰ ফুটবল দলক বিধ্বস্ত কৰি প্ৰতিযোগিতাত অপৰাজয় ধাৰা অব্যাহত ৰাখি গ্ৰুপৰ শীৰ্ষ দল হিচাপে নকআউট ৰাউণ্ডলৈ অগ্ৰসৰ হয় এতিয়া আহিছো আমি পৰৱৰ্তী খবৰলৈ লুৰিণজ্যোতি গগৈৰ মৃত মাতৃক অপমান শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু তেওঁৰ স্বৰ্গীয় মাতৃক সামাজিক মাধ্যমত সন্মানহানিকৰ অশ্লীল আৰু অসামাজিক কথাৰে অপমানিত কৰাৰ বাবে মঙলবাৰে শিৱসাগৰ জিলাত জাতীয় যুৱ শক্তিয়ে শিৱসাগৰ সদৰ থানাত এজন লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে উল্লেখযোগ্য যে বৈদ্যুতিন মাধ্যমত প্ৰচাৰিত এক বাতৰি সামাজিক মাধ্যম ফেচবুকত প্ৰচাৰ হোৱাৰ পাছতে গোলাঘাট জিলাৰ কমাৰবন্ধা কমাৰচুকৰ মনোজ বৰা নামৰ এজন ব্যক্তিয়ে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ লগতে তেওঁৰ মৃত মাতৃক লৈ আপত্তিজনক মন্তব্য কৰিছিল অশ্লীল অসংযত এই মন্তব্য ইতিমধ্যে সামাজিক মাধ্যমত বিয়পি পৰাৰ ফলত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু তেওঁৰ মাতৃ সন্মান হানি হোৱাৰ বুলি কন্দৰ্প নেওগ আৰু পিয়াউল হুছেইনে শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰি মনোজ বৰা নামৰ লোকজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'বলৈ দাবী উত্থাপন কৰে এতিয়া আহিছো পৰৱৰ্তী খবৰলৈ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা গৃহত ল'ব পাৰিব কিতাপৰ সহায় CBSEৰ এক নতুন সিদ্ধান্ত 2026-27 চনৰ শিক্ষাবৰ্ষৰ পৰা CBSE নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা গৃহত কিতাপৰ সহায় ল'ব পাৰিব অৰ্থাৎ কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে অপেন বুক এছেছমেণ্ট প্ৰক্ৰিয়াত অনুমোদন জনাইছে শিক্ষকসকলে সমৰ্থন জনোৱাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে জুন মাহত অনুষ্ঠিত হোৱা বৈঠকত CBSE সংস্থাই এই প্ৰস্তাৱত অনুমোদন জনায় এই পদক্ষেপ ৰাষ্ট্ৰীয় শিক্ষা নীতি NEP 2020 আৰু ৰাষ্ট্ৰীয় পাঠ্যক্ৰম কাঠামো NCFAE 2023 অধীনত গ্ৰহণ কৰা হৈছে এতিয়া আছো পৰৱৰ্তী খবৰলৈ কিবাকে কংগ্ৰেছৰ বুকুচাত উঠি বিধায়ক হ'বলৈ মন মেলিছে লুৰিণজ্যোতি গগৈয়ে পীযুষ হাজৰিকাৰ কটাক্ষ শোণিতপুৰৰ ৰঙাপাৰা সমষ্টিৰ 17খন গাঁও পঞ্চায়ত সামৰি নতুনকৈ গঠন হোৱা ৰঙাপাৰা সমজিলাৰ আয়ুক্তৰ কাৰ্যালয় বুধবাৰে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই আনহাতে অজাবৰ আৰু কংগ্ৰেছৰ মিত্ৰতা সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাই সদৰি কৰে যে লুৰিণজ্যোতি গগৈয়ে কৈছিল কংগ্ৰেছৰ সৈতে তেওঁৰ মতাদৰ্শৰ মত বিৰোধ আছে যদিও ৰাইজৰ বাবে সহাৱস্থান কৰিবলৈ বাধ্য হৈছো কিন্তু তেওঁ ৰাইজৰ বাবে সহাৱস্থান কৰা নাই কিবাকে কংগ্ৰেছৰ বুকুচাত উঠি বিধায়ক বা সাংসদ হ'বলৈহে মন মেলিছে বুলি কটাক্ষ কৰে মন্ত্ৰীগৰাকীয়ে লগতে বৰ্তমান তিনি গগৈ কোনো কাম নাই আৰু তিনি গগৈ সন্দৰ্ভত প্ৰশ্ন নকৰিবলৈকো সাংবাদিকক আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে সমজিলা আয়ুক্তৰ কাৰ্যালয় মুকলি অনুষ্ঠানটিত মন্ত্ৰীগৰাকীক সহযোগ কৰে সমষ্টিটোৰ বিধায়ক কৃষ্ণ কমল তাঁতীয়ে এতিয়া আহিছো আমি পৰৱৰ্তী খবৰলৈ আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ দাবীত যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা আৰু কা আইনৰ অধীনত অসম চৰকাৰে 2014 চনৰ 31 ডিচেম্বৰ পূৰ্বে অহা অমুছলমান হিন্দু খ্ৰীষ্টান জৈন শিখ পাৰ্চী বৌদ্ধ ধৰ্মৰ লোকসকলৰ বিৰুদ্ধে থকা বিদেশী গোচৰ প্ৰত্যাহাৰ কৰিবলৈ জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলক আদেশ জাৰি কৰা কাণ্ডৰ প্ৰতিবাদ জনাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নগাঁও জিলা সমিতিয়ে বুধবাৰে দিনৰ 11 বজাৰ পৰা নগাঁও জিলাৰ সদৰত 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে পৰিষদৰ নগাঁও জিলাৰ সমিতিৰ সভাপতি প্ৰবাল শৰ্মা আৰু সাধাৰণ সম্পাদক হেমন্ত দাসে সদৰি কৰে যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধৰ্মৰ নামত অসমীয়া ৰাজ্যক ভাগ কৰা কাৰ্যক কেতিয়াও মানি লোৱা নহ'ব কা আইনখন বৰ্তমানেও উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ থকাৰ পাছতো জোৰ জুলুমকৈ ইয়াৰ গইনালৈ ধৰ্মৰ নামত ৰাজনীতি কৰিবলৈ বিচৰা কাৰ্যক অসমবাসীয়ে প্ৰত্যক্ষ কৰি আছে বুলিও তেওঁ মন্তব্য প্ৰদান কৰে এতিয়া আহিছো আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহলৈ
দিল্লীত পাকিস্তানৰ উচ্চায়ুক্তলৈ বাতৰি কাকতৰ যোগান বন্ধৰ সিদ্ধান্ত ভাৰতৰ। দিল্লীত পাকিস্তান উচ্চায়ুক্তলৈ বাতৰি কাকতৰ যোগান বন্ধ কৰি দিয়াৰ খবৰ আহিছে। প্ৰাপ্ত তথ্য অনুসৰি পাকিস্তানে ইছলামাবাদত ভাৰতীয় কূটনীতিবিদৰ ঘৰত গেছৰ যোগানো বন্ধ কৰি দিছে। স্থানীয় গেছ চিলিণ্ডাৰ যোগানকাৰীসকলকো ভাৰতীয় কূটনীতিবিদক গেছ চিলিণ্ডাৰ বিক্ৰী নকৰিবলৈ নিৰ্দেশ দিয়া হৈছে। তাৰোপৰি ইছলামাবাদে ভাৰতীয় কূটনীতিবিদক পানী আৰু বাতৰি কাকতৰ যোগানো বন্ধ কৰি দিয়াৰ তথ্য পোৱা গৈছে। ইছলামাবাদৰ এনে হঠকাৰী সিদ্ধান্তসমূহৰ পাছতে ভাৰতে নতুন দিল্লীৰ পাকিস্তানৰ উচ্চায়ুক্তলৈ বাতৰি কাকতৰ যোগান বন্ধ কৰাৰ সিদ্ধান্ত প্ৰতিশোধমূলক ব্যৱস্থা হিচাপে গ্ৰহণ কৰিছে। উল্লেখ কৰা প্ৰয়োজন যে পাকিস্তানে গেছ, পানী আৰু বাতৰি কাকত বন্ধ কৰাৰ সিদ্ধান্ত লৈ ভিয়েনা কনভেনশ্যন অফ ডিপ্ল'মেটিক ৰিলেশ্যন 1961ৰ আইন উলংঘা কৰিছে। চুক্তিখনৰ 25 নং অনুচ্ছেদ অনুসৰি কূটনৈতিক অভিযানৰ সুচাৰুৰূপে কাম কাজৰ বাবে আয়োজক দেশখনে সকলো সুবিধা প্ৰদান কৰিবই লাগিব। ইচ্ছাকৃতভাৱে এই মৌলিক সামগ্ৰীসমূহ বন্ধ কৰি পাকিস্তানে মিছনৰ কাম আৰু কূটনীতিবিদসকলৰ দৈনন্দিন জীৱনত বাধাৰ সৃষ্টি কৰিছে। এই সন্মিলনৰ উদ্দেশ্য হৈছে কূটনীতিবিদসকলে ভয় আৰু হস্তক্ষেপ নোহোৱাকৈ কাম কৰি যাব পাৰে। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰলৈ। পথৰ কুকুৰ সন্দৰ্ভত দিয়া নিৰ্দেশনা পুনৰ বিবেচনাৰ আশ্বাস দিয়ে মুখ্য ন্যায়াধীশে। দিল্লী NCRৰ পদপথৰ কুকুৰৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে দিয়া ৰায়দানৰ পাছতে সমগ্ৰ দেশখনতে অব্যাহত আছে প্ৰতিক্ৰিয়া। ৰাজনীতিবিদৰ পৰা চেলিব্ৰিটিলৈকে সকলোৱে উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশক সমালোচনা কৰিছে। উচ্চতম ন্যায়ালয়ে পদপথৰ কুকুৰে কামোৰাৰ সৈতে জড়িত গোচৰসমূহৰ প্ৰতি লক্ষ্য ৰাখি 6 পৰা 8 সপ্তাহৰ ভিতৰত দেশৰ ৰাজধানী আৰু ইয়াৰ আশে-পাশে থকা চহৰৰ ৰাজপথৰ পৰা সকলো পদপথৰ কুকুৰক আঁতৰাই পেলোৱাৰ নিৰ্দেশ দিছিল। পিছে দেশৰ জনতাৰ মাজত সৃষ্টি হোৱা ব্যাপক প্ৰতিক্ৰিয়াৰ পিছতে বুধবাৰে দিল্লী NCRৰ ৰাজপথ কুকুৰৰ সন্দৰ্ভত দিয়া নিৰ্দেশনা পুনৰ বিবেচনা কৰাৰ আশ্বাস দিছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীয়ে। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰলৈ। দিয়া হৈছে কঠোৰ প্ৰশিক্ষণ, পাকিস্তানৰ সৈতে যুঁজিব ভাৰতীয় সেনাৰ কুকুৰে। সীমান্ত সুৰক্ষা বাহিনীয়ে অৰ্থাৎ BSFে দেশত প্ৰথমবাৰৰ বাবে পাকিস্তানৰ পৰা অহা ড্ৰোন ধৰা পেলাবলৈ কুকুৰৰ প্ৰশিক্ষণ দিছে। এই ড্ৰোনবোৰে পাকিস্তানৰ পৰা মাদক দ্ৰব্য আৰু অস্ত্ৰ কঢ়িয়াই আনে। কুকুৰৰ তীক্ষ্ণ শ্ৰৱণ ক্ষমতাই ড্ৰোনৰ যান্ত্ৰিক শব্দ ধৰা পেলায়, যিটো মানুহৰ কাণেৰে সাধাৰণতে আমি শুনা নাযায়। পঞ্জাৱৰ BSFৰ জেকি আৰু চুলতান নামৰ দুটা কুকুৰে ইতিমধ্যে 9টা ড্ৰোন ধৰিছে। গোৱালিয়ৰৰ টেকানপুৰত প্ৰশিক্ষণপ্ৰাপ্ত এই কুকুৰৰ সফলতাৰ পিছত BSFে আৰু অধিক কুকুৰৰ প্ৰশিক্ষণ আৰম্ভ কৰিছে। এই পদক্ষেপে সীমান্তত অবৈধ কাৰ্যকলাপ ৰোধ কৰাৰ সহায় কৰিব বুলি আশা প্ৰকাশ কৰিছে। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰলৈ। খাদ্য সুৰক্ষা নিশ্চিত কৰিবলৈ FSSAIৰ বিশেষ পদক্ষেপ। দেশত নিৰাপদ আৰু স্বচ্ছ খাদ্য প্ৰসাৰৰ বাবে ভাৰতীয় খাদ্য সুৰক্ষা আৰু মান প্ৰাধিকৰণে এই পৰ্যন্ত 3 লাখৰো অধিক পদপথৰ খাদ্য বিক্ৰেতাক প্ৰশিক্ষণ দিছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী প্ৰতাপ ৰাও যাদৱে লোকসভাত লিখিত উত্তৰত সদৰি কৰিছে এই তথ্য। মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে 2017 চনত আৰম্ভ হোৱা খাদ্য সুৰক্ষা প্ৰশিক্ষণ আৰু প্ৰমাণীকৰণ কাৰ্যসূচীৰ অধীনত ষ্ট্ৰীট ফুড ভেণ্ডিঙৰ নামৰ এক বিশেষ পাঠ্যক্ৰমৰ ডিজাইন কৰা হৈছে। ইয়াৰ জৰিয়তে পদপথৰ খাদ্য ব্যৱহাৰৰ সৈতে জড়িত অপাৰেটৰ আৰু কৰ্মচাৰীসকলক খাদ্য সুৰক্ষা আৰু মানদণ্ড সন্দৰ্ভত প্ৰশিক্ষণ দিয়া হয়। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰলৈ। ভয়ংকৰ পথ দুৰ্ঘটনা, 11জন তীৰ্থযাত্ৰীৰ মৃত্যু, নিহতৰ 7জনেই হৈছে শিশু। দৌচাত এখন পিকআপ ভান আৰু কণ্টেইনাৰ ট্ৰাকৰ মাজত সংঘটিত হোৱা ভয়ংকৰ সংঘৰ্ষত 7টা শিশুকে ধৰি 11জন তীৰ্থযাত্ৰীৰ মৃত্যু হোৱাৰ লগতে 12জন গুৰুতৰভাৱে আহত হয়। ৰাজস্থানৰ দৌচা জিলাৰ মনোহৰপুৰ পথৰ ৰাপি গাঁৱৰ সমীপত বুধবাৰে এখন পিকআপ ভান আৰু কণ্টেইনাৰ ট্ৰাকৰ সংঘৰ্ষত কমেও 11জন লোক নিহত হোৱাৰ লগতে 12জন লোক গুৰুতৰভাৱে আহত হয়। নিহতসকলৰ ভিতৰত 4গৰাকী মহিলা আৰু 7টা শিশু আছে বুলি সূত্ৰত প্ৰকাশ পাইছে। প্ৰাথমিক খবৰ অনুসৰি
খাটু শ্যামজী মন্দিৰৰ পৰা উভতি আহি থকা অৱস্থাত কণ্টেইনাৰ ট্ৰাকখনৰ সৈতে খুন্দা মৰাৰ ফলত 11জন লোক থিতাতে নিহত হয়। এই দুৰ্ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ততাতৈয়াকৈ আহতসকলক ওচৰৰ চিকিৎসালয়লৈ লৈ যায়। কিন্তু চিকিৎসালয়ত আন এগৰাকী মহিলাৰ আঘাতৰ ফলত মৃত্যু হয়, যাৰ ফলত মৃতকৰ সংখ্যা 11জনলৈকে বৃদ্ধি পায়। সম্প্ৰতি মৃতদেহকেইটাৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। আৰক্ষী সূত্ৰই জনোৱা মতে নিহত আটাইকেইজনৰে উত্তৰ প্ৰদেশৰ ইটাহ জিলাৰ আছৰলি গাঁৱৰ। তেওঁলোকে খাটুশ্যাম আৰু চালচাৰ বালাজীত তীৰ্থযাত্ৰা কৰি ঘৰলৈ উভতি অহাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয় বুলি আৰক্ষী তথ্যত প্ৰকাশ পায়। এতিয়া আহিছোঁ আন্তঃৰাষ্ট্ৰীয় খবৰলৈ। ট্ৰাম্প পুটিনৰ বৈঠকৰ পূৰ্বে ইউক্ৰেইনৰ কঠোৰ সতৰ্কবাণী, 1 ইঞ্চি মাটিও নিদিওঁ ৰাছিয়াক। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ মাজত 15 আগষ্টত আলাস্কাত এখন বৈঠক অনুষ্ঠিত হ'বলৈ গৈ আছে। এই বৈঠকত ইউক্ৰেইনত চলি থকা যুদ্ধৰ বিষয়ে আলোচনা হ'ব। ৰাষ্ট্ৰপতি ট্ৰাম্পে ৰাছিয়াৰ সৈতে এই বিষয়ত এখন চুক্তি কৰিবলৈ ইচ্ছুক, কিন্তু ইয়াৰ ঠিক আগতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিয়ে এটা চাঞ্চল্যকৰ মন্তব্য কৰিছে। তেওঁ কৈছে যে ৰাছিয়াৰ সৈতে 1 ইঞ্চি মাটিৰো কোনো চুক্তি কৰা নহ'ব। প্ৰতিবেদন অনুসৰি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে কৈছে যে যদি ৰাছিয়াই ডনবাছ অঞ্চল ত্যাগ কৰাৰ বিনিময়ত যুদ্ধবিৰতিৰ প্ৰস্তাৱ দিয়ে তেন্তে তেওঁ স্পষ্টভাৱে তাক নাকচ কৰিব। জেলেনস্কিয়ে সতৰ্ক কৰি দিছে যে এনে হ'লে ভৱিষ্যতে পুনৰ আক্ৰমণ হ'ব পাৰে। আনহাতে ট্ৰাম্পে দুয়োখন দেশৰ মাজত এখন চুক্তিৰ কথা ভাবি আছে। তেওঁ কৈছে যে শান্তি চুক্তিত কিছু অঞ্চলৰ অদল বদল হ'ব পাৰে। এনে ধাৰণা কৰা হৈছে যে যুদ্ধবিৰতিৰ বিনিময়ত পুটিনে ইউক্ৰেইনৰ নিয়ন্ত্ৰণত থকা ডনবাছৰ কিছু অংশ ত্যাগ কৰাৰ কথা ক'ব পাৰে। ইয়াৰ মাজতে খবৰ আহিছে যে ৰাছিয়াই নিজৰ সামৰিক কাৰ্যকলাপ বন্ধ কৰা নাই। তেওঁলোকে পূবৰ ডব্ৰপিলিয়া চহৰৰ ওপৰত আক্ৰমণ চলাই আছে। ডনবাছ ইউক্ৰেইনৰ এটা অংশ যাৰ বেছিভাগ অঞ্চল ৰাছিয়াই দখল কৰিছে, কিন্তু এটা অংশ এতিয়াও ইউক্ৰেইনৰ নিয়ন্ত্ৰণত আছে। ৰাছিয়াৰ কৌশলৰ বাবে এই অঞ্চল অতি গুৰুত্বপূৰ্ণ। পুটিনে এইকাৰণে বিচাৰে যে ইউক্ৰেইনে সম্পূৰ্ণ অঞ্চলটো ৰাছিয়াৰ হাতত তুলি দিয়ক, কিন্তু জেলেনস্কিয়ে তাৰ বাবে সাজু নহয়। এতিয়া ট্ৰাম্প আৰু পুটিনৰ মাজত বৈঠক হ'বলৈ গৈ আছে, য'ত যুদ্ধবিৰতিৰ বিষয়ে কথা হ'ব। ট্ৰাম্পে আগতীয়াকৈ কৈছিল যে যুদ্ধবিৰতিৰ বিনিময়ত মাটিৰ চুক্তি কৰা হ'ব পাৰে বুলি তেওঁ আগতীয়াকৈ এই তথ্য জনাইছিল। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ ইমানেই আছিল। যদি আপোনালোকে আমাৰ ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব এনেধৰণে গুৰুত্বপূৰ্ণ আপডেটসমূহ পাই থাকিবৰ বাবে। ধন্যবাদ।